সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅটো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 সায়েন্সৰ এছএছএলসি 2024 ৰ কাৰণে সায়েন্স কি কি ইম্পৰ্টেন্ট হয় এটা আমি ডিসকাস কৰিম। আজি আমি পঢ়িম অধ্যায় 3 চেপ্টাৰ 3 ধাতু আৰু অধাতু। সো এইটো চেপ্টাৰ তোমালোকৰ এমসিকিউ থাকিব আৰু 3 নম্বৰৰ কোৱেশ্চন এটা থাকিব। সো আজি এইটো ভিডিও চালে তোমালোকে এই জি এইটো চেপ্টাৰ 7 নম্বৰ থাকিব তোমালোকে পাই যাবা, ঠিক আছে। চাৰিটা থাকিব এমসিকিউ, এটা থাকিব 3 নম্বৰৰ কোৱেশ্চন, 7 নম্বৰ থাকিব এইটো চেপ্টাৰৰ পৰা। সো ফাৰ্স্ট কোৱেশ্চন মই এমসিকিউ লৈ আহিছো প্ৰথমত, যে তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? Which of the following metals reacts violently with cold water? Option A দিয়েছে অ্যালুমিনিয়াম, অপশন বি দিয়েছে আয়রন, অপশন সি দিয়েছে ক্যালসিয়াম, অপশন ডি দিয়েছে সোডিয়াম। সো উত্তৰটো হৈ যাব সোডিয়াম ডি, কাৰণ ইয়াৰ যে আমাৰ শক্তিৰ সক্ৰিয়তা ক্ৰম আছে, ক্ৰম অনুযায়ী পটাছিয়াম বেছি, তাৰ পিছত আহে সোডিয়াম, গতি সোডিয়ামটো হৈ যাব, ঠিক আছে। সোডিয়ামৰ ঠাইত পটাছিয়াম থাকিলেও এইটো এনসার হৈ গল হয়। ইহঁতে প্ৰবল বেগে বিক্ৰিয়া কৰে ঠাণ্ডা পানীৰ লগত, ঠিক আছে। ঠাণ্ডা পানীৰ লগত অক্সিজেনৰ লগত। সো তোমালোকৰ যে কিতাপৰ পেজ নম্বৰ 45 দিয়া আছে, 45 এইটো টেবুলৰ পৰা কিন্তু এটা এমসিকিউ আহিব খাটাং, ঠিক আছে। ধাতুৰ সক্ৰিয়তাৰ ক্ৰম যি ৰিএক্টিভিটি সিৰিজ আছে ইয়াৰ পৰা। সো এইটো মুখস্থ কৰা হয়তো তোমালোকৰ টান হৈ পৰিছে, কিন্তু ইয়াৰ কাৰণে ট্ৰিক্স এটা আছে। এইটো ট্ৰিক্স মনত ৰাখা, তোমালোকৰ পৰীক্ষাত 1 নম্বৰ কনফাৰ্ম পাবা, সহজ একেবাৰে, যে ওপৰত বেছি আৰু লাহে লাহে কমি আহে, ঠিক আছে, শক্তিটো। সো ট্ৰিকটো হৈছে এনেকুৱা ধৰণৰ, মই দেখাই দিম। এবাৰ পঢ়াৰ লগে লগে তোমালোকৰ মুখস্থ হৈ যাব, ঠিক আছে। চোৱা, যে কেটৰিনা নে কাৰ মাংগি অল্টো জেন ফেৰাৰী ফিৰ ভি হাই কিউ মিলি সিলভাৰ অডি। এইটো হৈ গল ট্ৰিকটো, যে কেটৰিনাই কাৰ বিচাৰিছিল, কি বিচাৰিছিল, অল্টো কাৰ, জেন কাৰ, ফেৰাৰী কাৰ বিচাৰিছিল, কিন্তু তেওঁ কি পালে, সিলভাৰ অডি পালে। সো কেটৰিনাৰ কেটো হৈ যাব পটাছিয়াম, এন এতে হৈ যাব সোডিয়াম, সি এতে হৈ যাব ক্যালসিয়াম, এম জি তে হৈ যাব মেগনেসিয়াম, এ এল তে হৈ যাব অ্যালুমিনিয়াম, জেড এন তে হৈ যাব জিংক, এফ ই তে হৈ যাব ফেৰাৰী, পি বি তে হৈ যাব লেড, হাই তে হৈ যাব এইচ ওয়াই, হাই তে হ'ব হাইড্ৰোজেন, এইচ টু লৈ ল'বা। তাৰপিছত কিউ সি ইউ বা কিউ তে হৈ যাব কপাৰ, মিলিতে হৈ যাব মাৰ্কিউৰি, এম ই, গতিকে এম আহিছে। তাৰপিছত সিলভাৰ অডি, এ ইউ ডি আই, এ ইউ মানে গোল্ড, বুজি পাইছা? একেবাৰে সহজ নহয়। এতিয়া যদি কোশ্চেনত সোডিয়াম থাকে ওপৰত আছে, গতিকে কোনে সবচে ডাঙৰ, কেটৰিনা, গতিকে কেটৰিনা মানে কি, পটাছিয়াম। সেইকাৰণে ট্ৰিক্সটো এনেকুৱা ধৰণৰ, যে কেটৰিনা নে কাৰ মাংগি অল্টো জেন ফেৰাৰী ফিৰ ভি হাই কিউ মিলি সিলভাৰ অডি। সো এইটো ট্ৰিক মনত ৰাখা, এইটো সক্ৰিয়তাৰ পৰা অটোমেটিকলি মনত হৈ যাব। এইটো একটা মেইন ট্ৰিক্স হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাত। ইয়াৰ পৰা 2 নম্বৰ নহলে 1 নম্বৰটো খাটাং, 2 নম্বৰ থাকিব পাৰে, ঠিক আছে। সো গতিকে এইটো মনত ৰাখিবা। সো এইটো ট্ৰিক্স মই তোমালোকক দি দিলো যাতে তোমালোকৰ সুবিধা হয়, কাৰণ এইটো ইম্পৰ্টেন্ট, ঠিক আছে। ইয়ে ঠাণ্ডা পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰে, কি ফাৰ্স্ট কৰে হাইয়েস্ট কি কেটৰিনা নে মাংগি, গতিকে এন এ। তাৰপিছত কি কেটৰিনা ক্যা মাংগি, কাৰ মাংগি, সি এ, ঠিক আছে। এইটো ট্ৰিক্সটো মনত ৰাখিবা দেই, এই ট্ৰিক্স মনত ৰাখিলে তোমালোকে নম্বৰ পাবা। তাৰপিছত প্ৰাকৃতিক মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম, গতিকে ধাতু প্ৰাকৃতিক কি কি পোৱা যায়? সোণ, যি মহিলা মানুহসকলে কাণত পিন্ধে, নাকত পিন্ধে, গলত পিন্ধে, কি পিন্ধে, সোণ পিন্ধে, গতিকে এইটো কি মুক্ত অৱস্থাত পোৱা যায়, সোণ, সিলভাৰ, সোণটো মনত ৰাখিবা। তাৰপিছত দুটা মৌল এ আৰু বিৰ পাৰমাণৱিক সংখ্যা যথাক্ৰমে 12 আৰু 17 দিছে, গতিকে পাৰমাণৱিক সংখ্যা 12 হলে কি হ'ব মেগনেসিয়াম, আৰু 17 হলে কি হ'ব ক্লোৰিন। এতিয়া মোক কোশ্চেন দিছে যে এ আৰু বিৰ ইলেক্ট্ৰন বিন্যাস লিখা, গতিকে 12 আছে, কি হ'ব প্ৰথমত হ'ব 2, তাৰপিছত হ'ব 8, তাৰপিছত হ'ব 2 আৰু 8 গলে 10 গল, আৰু 2 থাকে, গতিকে 2 হ'ব, গতিকে 2 8 2, আৰু বি আছে 17, গতিকে প্ৰথমত হ'ব 2, তাৰপিছত হ'ব 8 আৰু 2 10, আৰু 7টা থাকে, গতিকে 7 হ'ব, ঠিক আছে। তাৰপিছত এ আৰু বিৰ মাজত কেনে প্ৰকাৰৰ বান্ধনী গঠন হ'ব, গতিকে আয়নিক বান্ধনী গঠন হ'ব, ঠিক আছে, ইলেক্ট্ৰলজি। তাৰপিছত কৈছে যে এ আৰু বিৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত কি হ'ব, MgCl, মেগনেসিয়াম ক্লোৰাইড হ'ব। এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে, যে তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে, গতিকে ঠাণ্ডা পানী বা অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰিলে আমাৰ যে সক্ৰিয়তা শ্ৰেণী আছে, ৰিএক্টিভিটি সিৰিজ, এইটো চাব লাগিব। গতিকে ৰিএক্টিভিটি সিৰিজত প্ৰথমত কোন আছে, কেটৰিনা নে, গতিকে তাৰপিছত সোডিয়াম, গতিকে সোডিয়াম হৈ যাব ৰাইট আনসাৰ।
হাইয়েষ্ট জোন হ'ব সেইটো হৈ যাব গতিকে সোডিয়াম হৈ যাব শুদ্ধ এনসাৰ বাকি ফেৰাৰি লাষ্ট আহিব তাৰপিছত কি কৰিছে ফেৰাৰি ওডি অল্টো সল্টো যি আছে এইবিলাক নাই গতিকে এজি মানে কি সিলভাৰ লাষ্টৰ যি গোল্ডৰ ওপৰত আহিব ঠিক আছে কপাৰ এইবিলাক নাই তাৰপিছত সোডিয়াম হৈ যাব এনসাৰ দেখিছা এটা কোশ্চেন থাকিব এইটো ট্ৰিক্সৰ পৰা ট্ৰিক্সটো মনটি মুখস্থ কৰি ল'বা মুঠতে পৰীক্ষাত গৈ সেইটো পঢ়িবা এক্সামিনাৰে ক'ব যে কি পঢ়ি আছে কি মন্ত্ৰ কৈ আছে স্যাৰ এইটো মন্ত্ৰ দি মই বিজ্ঞানৰ সলিউশন কৰিম তেতিয়া স্যাৰ ক'ব বাপা তালি মাৰিব যে ইমান ধুনীয়াকে ফেকি আহিছা তাৰপিছত কোশ্চেন যে ধাতু এটাৰ উদাহৰণ দিয়া যি তাপৰ কম পৰিবাহী গতিকে এইটো হ'ব লেড পিবি ঠিক আছে লেড কিয় হৈ গ'ল এইটোকে লাষ্টত থাকে ঠিক আছে তাৰপিছত লোৰ টাৱা আইৰন ফ্ৰাইং পেন এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ কি ব্যৱহাৰ কৰি গ্ৰীজ ব্যৱহাৰ কৰি ৰং ব্যৱহাৰ কৰি জিংকৰ প্ৰলেপ দি গতিকে তিনিওটা আমি ব্যৱহাৰ কৰি গতিকে ওপৰৰ সকলো অপচন ডি তাৰপিছত যে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব ক্যালসিয়াম হ'ব ঠিক আছে 4 নম্বৰ প্ৰশ্ন যে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয় গতিকে জিংটো কি অপচন দিছে টিনতকৈ জিংক দামী জিংটো দামী এইটো নহয় জিংকৰ গলনাঙ্ক টিনতকৈ কম গতিকে জিংকৰ গলনাঙ্কটো কম টিনতকৈ গতিকে এইটোও নহয় জিংক টিনতকৈ অধিক সক্ৰিয় গতিকে এইটো হৈ যাব ৰাইট আনসাৰ সি জিংটো সক্ৰিয়ভাৱে আমি ব্যৱহাৰ নকৰো কিন্তু টিনটো কম সক্ৰিয়ভাৱে আমি খাদ্যবস্তু ভৰাই থোৱাত ব্যৱহাৰ কৰো টিনটো অপচন সি হৈ যাব কাৰেক্ট আনসাৰ বাকি ডিও নহব জিংক টিনতকৈ কম সক্ৰিয় এইটো নহব তাৰ পিছৰ কোশ্চেন এটো আনসাৰ দিবলৈ মই পাহৰি গলো যে MgCl is highly soluble in water but completely insoluble in benzene MgCl টো পানীত অতিশয় দ্ৰাব্য কিন্তু বেনজিনত অতিশয় অদ্ৰৱণীয় গতিকে MgCl টো পানীত দ্ৰৱণীয় হয় কিন্তু বেনজিন বা তেনেকুৱা কেৰাচিন তেল বা পেট্ৰল এইবিলাকত দ্ৰৱণীয়তা নাই কিয় নাই কাৰণ ইহঁতৰ মাজত বন্ড নহয় ঠিক আছে ইহঁতৰ মাজত যি মলিকুলাৰ বন্ড হ'ব বন্ডটো নহয় কাৰণে এইবিলাক দ্ৰৱণীয় নাথাকে ঠিক আছে একচুয়ালি যি পানী আছে পানী হৈছে পলাৰ আৰু কেৰাচিন তাৰপিছত পেট্ৰল বেনজিন এইবিলাক হৈছে নন পলাৰ এই কাৰণে দ্ৰৱণীয়তা নাই MgCl টো কেৰাচিন পানী বা বেনজিনত পলাৰ আৰু নন পলাৰটো হৈ যাব পানী পলাৰ আৰু বেনজিন পেট্ৰল কেৰাচিন নন পলাৰ এতে কাৰণ দৰ্শাবলৈ কৈছে যে আয়নীয় যৌগবোৰৰ স্ফটিকাৰ গোটা পদাৰ্থ কিয় হয় কিয় গোটা পদাৰ্থ হয় স্ফটিকাৰ এটো 1 নম্বৰৰ কাৰণে আহিব 1 আৰু এটা 2 নম্বৰ কোশ্চেন মিলাই দিব 3 নম্বৰ আহিব যেহেতু 3 নম্বৰ কোশ্চেন থাকিব তাৰপিছত আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি দেখিম যে কাৰণ আয়নীয় যৌগৰ আন্ত আয়নীয় বিদ্যুৎ স্থিতিয় আকৰ্ষণ বল অতি প্ৰবল তাৰপিছত এটা কোশ্চেন ইম্পৰ্টেন্ট যে থাৰ্মিক বিক্ৰিয়া কি যে ৰেল লাইন চিৰি জোৰা দিয়াটো কি কয় থাৰ্মিক বিক্ৰিয়া বুলি কোৱা হয় আৰু এটো সংকেতটো হৈছে Fe2CO3 আইৰন অক্সাইড সো এইকেইটা ইম্পৰ্টেন্ট আছিল বাকি সময় থাকিলে বাকি কোশ্চেন কেইটা পঢ়িবা ঠিক আছে এইকেইটা বাদ নিদিবা এইকেইটা কিন্তু মোস্ট ইম্পৰ্টেন্ট সো এইখিনি আমি নেক্সট ভিডিওত নেক্সট এটা চেপ্টাৰ লৈ আহিম সো এইখিনি বাবে ঠিক কেয়াৰ